যদি কোনো ছাত্ৰ ছাত্ৰীৰ কোনো মেৰিট লিষ্টতে নাম নাহে তেনে ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীগৰাকীয়ে কি কৰিব কেনেকৈ সিহঁতৰ এডমিশন হ'ব নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে চাই ল'ব কাৰণ সকলোৰে কাৰণে এইটো প্ৰযোজ্য হ'ব পাৰে আপোনালোকে যদি মনে বিচৰা কলেজত এডমিশন নাপায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব এই ভিডিঅ'ত গোটেইখিনি বস্তু কভাৰ কৰিবলৈ গৈ আছো আপোনালোকে মন দি শুনিব ইয়াৰ আগত মই ভিডিঅ' দিছো যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া ওলাব বা কেতিয়া আপোনালোকে কলেজৰ কাৰণে আবেদন কৰিব কাৰেকশ্যন কেতিয়া কৰিব এডমিশনৰ কাৰণে কেতিয়া যাব লাগিব আৰু আপোনালোকৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব যদি আপোনালোকে চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব লগতে আলোচনা কৰিছো যে আপোনালোকৰ এডমিশন প্ৰচেছটো কেনেকৈ হ'ব কমপ্লিট এডমিশন প্ৰচেছটো কেনেকৈ হ'ব কেতিয়া আপোনালোকে যাব লাগিব আৰু কি কি কৰিব লাগিব কি ডকুমেন্টছ দিব লাগিব কমপ্লিট গাইডলাইনো ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে তো এতিয়া এই ভিডিঅ'ত আলোচনা কৰিম যে যদি আপোনালোকৰ কোনো মেৰিট লিষ্টতে নাম নাহে বা আপোনালোকে মনে বিচৰা কলেজত সিট পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ এডমিশন পাব ইয়াৰ একমাত্ৰ সলিউশন হ'ল স্পট এডমিশন তো এতিয়া স্পট এডমিশন কি হয় কোনে ল'ব পাৰিব স্পট এডমিশনৰ কাৰণে বেলেগকৈ এপ্লাই কৰিব লাগিব নেকি সকলোখিনি কথা বুজাই কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব নহলে কিন্তু বহুত ইম্পৰ্টেন্ট কথা আপোনালোকে মিছ কৰি যাব এইখিনিতে কৈ দিও যে আপোনালোকে কেনেকৈ কলেজৰ কাৰণে আবেদন কৰিব 12 তাৰিখে আপোনালোকে ভিডিঅ' পাই যাব লগতে এডমিশন অফাৰ কেনেকৈ একসেপ্ট কৰিব হোষ্টেলৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব আপোনালোকৰ ইনকাম সাৰ্টিফিকেট কেনেকৈ আপলোড কৰিব লাগিব বা যদি কিবা কাৰেকশ্যন আহে আপোনালোকে কেনেকৈ কৰিব তাৰ ভিডিঅ' এই চেনেলতে আপোনালোকে পাই যাব তো এতিয়া আহো মেইন কথালে যে স্পট এডমিশন কি হয় আৰু ইয়াত কোনে আবেদন কৰিব পাৰিব তো স্পট এডমিশন একেবাৰে শেষত হোৱা প্ৰসেছ যেতিয়া আপোনালোকৰ কোনো মেৰিট লিষ্টতে নাম নাহে তেনে ক্ষেত্ৰত আপোনালোকে স্পট এডমিশন ল'ব পাৰিব কিন্তু স্পট এডমিশন কোন কলেজত ল'ব পাৰিব যোন কলেজত আপুনি আবেদন কৰা আছে বা এপ্লাই কৰা আছে সেই কলেজতে আপোনালোকে এডমিশন ল'ব পাৰিব যদি আপোনালোকে ভাবে যে মই এই কলেজত এপ্লাই কৰাই নাছিলো কিন্তু তাত গলে মই স্পট এডমিশন পাম সেইটো একেবাৰে ভুল কথা আপোনালোকে সেই কলেজত এডমিশন ল'ব নোৱাৰিব যোনখন কলেজত আবেদন কৰিছিলে সেইখন কলেজতহে স্পট এডমিশন পাব হয়তো মাজ সময়তে আপোনালোকক এটা সুবিধা দিবও পাৰে যে যদি আপোনালোকৰ মেৰিট লিষ্টত নাম অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে আগৰ এপ্লিকেশনখিনি উইথড্ৰ কৰি নতুনকে আপোনালোকে কোনোবা এখন কলেজত আবেদন কৰিব পাৰা আপডেট বিলাক সময় সময় দি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰি থব আপোনালোকক একেবাৰে সিম্পল ভাষাত বুজাই দিছো যে স্পট এডমিশন কি হ'ব ধৰি লওক আপোনালোকৰ কোনো এখন কলেজতে মেৰিট লিষ্টত নাম অহা নাই ফৰ এক্সাম্পল আপুনি নগাঁও কলেজত এপ্লাই কৰিছে আপোনাৰ প্ৰথম প্ৰেফাৰেন্স আছিল নগাঁও কলেজ সেকেন্ড প্ৰেফাৰেন্স আছিল আপোনাৰ এডিপি কলেজ থাৰ্ড প্ৰেফাৰেন্স আছিল ৰহা কলেজ আৰু বাকি তিনিখন কলেজ মিলাই মুঠ 6খন কলেজত আপুনি আবেদন কৰিছে কিন্তু আপোনাৰ কোনো কলেজতে নাম অহা নাই এনে ক্ষেত্ৰত আপোনালোকে স্পট এডমিশনৰ দিনা কলেজত গৈ অৰ্থাৎ যোন কেইখন কলেজত আপোনালোকে আবেদন কৰিছে তাত যদি সিট খালি থাকে স্পট এডমিশনত আপোনালোকে ডাইৰেক্ট যাব গৈ তাত স্পট এডমিশন ল'ব পাৰিব স্পট এডমিশন নৰ্মেল এডমিশন যেনেকৈ হয় স্পট এডমিশনো ঠিক তেনেদৰেই হ'ব আপোনালোকৰ গোটেইখিনি ডকুমেন্ট চেক কৰিব আপোনালোকৰ এপ্লিকেশন ফৰ্মখনো ল'ব কিন্তু স্পট এডমিশন কিছু কিছু কলেজত ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ দিব বা কিছু কলেজত হয়তো আপোনালোকক মেৰিট বেচিছত দিব স্পট এডমিশনৰো এটা নতুনকৈ গাইডলাইন আহিব মই আপোনালোকক দি দিম যেতিয়াই সময় পৰ্টেলৰ ফালৰ পৰা মুকলি কৰে স্পট এডমিশনৰ গাইডলাইন আপোনালোকে পাই যাব আৰু এটা কন্ডিশন আছে যদি আপুনি ফাৰ্স্ট প্ৰেফাৰেন্সৰ কলেজত পোৱা নাই সিট অৰ্থাৎ আপুনি যোনখন কলেজত পঢ়িব বিচাৰে সেইখন কলেজত সিট পোৱা নাই বা আপোনালোকে বেলেগ এখন কলেজত সিট পাইছে আৰু এডমিশনো লৈ লৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব স্পট এডমিশনৰ দিনা আপোনালোকে যোনখন কলেজত এডমিশন ল'ব বিচাৰে বা পাব বিচাৰে সেইখন কলেজত যাব যোৱাৰ পিছত আপোনালোকে ভ্যাকেন্সি চাব যদি তাত সিট খালি আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব প্ৰথম যোনখন কলেজত এডমিশন লৈছিলে তাৰ যি এডমিশন হয় সেইটো কেনসেল কৰিব লাগিব কেনসেল কৰাৰ পিছতহে আপোনালোকে স্পট এডমিশনত যোনখন কলেজত পঢ়িব বিচাৰে তাত ল'ব পাৰিব কিন্তু এটা কথা আপোনালোকে সেইখন কলেজত শিওৰ নোহোৱালৈকে আগৰ কলেজৰ এডমিশন কেনসেল নকৰিব এনেকুৱা যদি কৰে তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ দুইখন কলেজতে এডমিশন নোহোৱা হ'ব পাৰে হেহে আপোনালোকে সাৱধান হ'ব কেনসেল কৰাৰ আগত আপোনালোকে কনফাৰ্ম হৈ ল'ব যোনখন কলেজত আপোনালোকে এডমিশন ল'ব তাত শিওৰ হৈ ল'ব যে আপোনাৰ এডমিশনটো হ'ব বুলি তো স্পট এডমিশনৰ কাৰণে সকলোৱে আবেদন কৰিব পাৰিব বা স্পট এডমিশনৰ জৰিয়তে সকলো কলেজতে আপোনালোকে এডমিশন ল'ব পাৰিব কিন্তু সেই কলেজত যিমানখিনি সিট বাকি থাকে তাৰ ওপৰত ভিত্তি কৰিব স্পট এডমিশনটো আৰু স্পট এডমিশনৰ কাৰণে ভ্যাকেন্সি লিষ্ট ওলাব
অৰ্থাৎ সেইটো কলেজত কোনটো ডিপাৰ্টমেণ্টত কিমান কেইটা সিট খালী আছে তাৰ ওপৰতো ভিত্তি কৰিব আৰু সেই ভেকেন্সি লিষ্টটো ওলোৱাৰ পিছতহে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে যাব স্পট এডমিশ্যনৰ প্ৰক্ৰিয়াটো এনেকুৱা হ'ব পাৰে ধৰি লওক আপুনি যোনখন কলেজত স্পট এডমিশ্যন পাব বিচাৰে আপোনালোকে প্ৰথমতে যাব আপোনালোকে ৰাতিপুৱাই যাব যোৱাৰ পিছত কলেজত কৰ্তৃপক্ষই আপোনালোকক ক'ব যে আপোনালোকৰ সেইখন কলেজত যি এপ্লাই কৰিছিলে সেই এপ্লিকেশ্যন ফৰ্ম কেইখন জমা দিবলৈ আৰু সেই এপ্লিকেশ্যন ফৰ্ম কেইখন যেতিয়া আপুনি জমা দিব সেই জমা লোৱা ফৰ্মৰ ভিতৰতে আপোনালোকৰ এটা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব বা মেৰিট চাৰ্ট এটা বনাব যদি আপোনালোকৰ মেৰিট লিষ্টত নাম আহে তেনে ক্ষেত্ৰত আপোনাৰ স্পট এডমিশ্যন হৈ যাব আৰু কোনো কলেজত এনেকুৱা হয় যে প্ৰথমতে যোন আহে স্পট এডমিশ্যনৰ কাৰণে তেখেতৰ এডমিশ্যনটো হৈ যায় কিন্তু পিছত যদি বেছি পাৰ্চেণ্টেজ লৈও আহে ষ্টুডেণ্টজনে তেনে ক্ষেত্ৰত চিট নাপায় সেয়েহে এই বস্তুবোৰ আপোনালোকে এভইড কৰিব বা এই বস্তুবোৰৰ পৰা আপোনালোকে সাৱধান হ'ব সাধাৰণতে স্পট এডমিশ্যনৰ কাৰণে সকলো ষ্টুডেণ্টছে দুদিন সময় পাব এদিন নন চিউইটিৰ কাৰণে আৰু এদিন চিউইটিৰ কাৰণে আৰু এদিন নন চিউইটি আৰু চিউইটি দুইটাৰ কাৰণে থাকিব তো চিউইটি সকলেও দুদিন সময় পাব নন চিউইটিৰ ষ্টুডেণ্টেও দুদিন সময় পাব তো থুলমূলকে কথা এইটোৱে যে স্পট এডমিশ্যন আপোনালোকে ডাইৰেক্ট কলেজত গৈ এডমিশ্যন ল'ব লাগিব সেইটোৱে হ'ল স্পট এডমিশ্যন আৰু প্ৰচেছটো এতিয়া আপোনালোকৰ লগত ডিছকাছ কৰিছোৱে ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক কৰি দিব চেনেলত নতুন ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম